নমস্কাৰ। ইয়া আহি গ'ল অসম টি আৰ্মি ৰেলী। যিসকল বন্ধু বান্ধৱসকলে অসম টি আৰ্মিত ইচ্ছুক আছে সোনকালে ৰেডি হৈ যাওক। গতিকে আপোনালোকে যদি টি আৰ্মিত ইচ্ছুক আছে তেনেহ'লে সোনকালে ডকুমেণ্ট পাতি ৰেডি কৰক। 15 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব তেজপুৰত অপেন ৰেলী, অসম টি আৰ্মি ৰেলী হ'ব। গতিকে ইচ্ছুক ল'ৰা ছোৱালীসকলে সোনকালে ৰেডি হওক। গতিকে আপোনালোকে যদি টি আৰ্মিলৈ যায় আপোনালোকৰ ল'ব লাগিব ডকুমেণ্ট, এডুকেশ্যন ডকুমেণ্টখিনি ল'ব লাগিব। পেন কাৰ্ড, আধাৰ কাৰ্ড, জেৰক্স কপি লাগিব আৰু 20 কপি পাছপোৰ্ট ফটো চাইজ ল'ব লাগিব। আৰু যিয়ে আপোনাৰ কেৰেক্টাৰ বুলি কয়, কেৰেক্টাৰ চাৰ্টিফিকেট 6 মাহৰ আপডেট লাগিব। তেনেহ'লে আপোনালোকে অসম টি আৰ্মি ৰেলীত থিয় হ'ব পাৰিব। আৰু যদি নথকে কেঞ্চেল হ'বলৈ সম্ভাৱনা আছে। আৰু যিসকল ভাই বন্ধুসকল বয়স 30-32 বছৰ হ'ল তেখেতে 42 বছৰলৈকে ৰেলীত অংশগ্ৰহণ কৰিব পাৰিব। আৰু যিসকল বন্ধুসকলৰ 30ৰ পৰা ওপৰৰ বয়সখিনিৰ 6.5 মিনিটলৈকে টাইম আছে। ৰেলী গ্ৰাউণ্ডৰ যিটো ৰানিং টাইম খুব এটা ধুনীয়া টাইম দিয়া আছে। আৰু 18ৰ পৰা 30ৰ ল'ৰা ছোৱালীৰ কাৰণে 5.5 মিনিট টাইম দিয়া আছে ৰানিঙৰ। বাছ ধুনীয়াকৈ আপোনালোকে ৰান কৰিব পাৰিব। আৰু যদি ইচ্ছুক থাকে আপোনালোকৰ আগৰ দৰে যেনেকুৱা চেষ্ট, হাইট আৰু ৱেইট এনেকুৱাই আছে, একো প্ৰব্লেম নাই। আপোনালোকে সোনকালে ৰেডি হৈ যাওক। আৰু আপোনালোকে এটা ভাল কথা, ৰানিংটো ভালকৈ জোৰ লগাই কৰিব। আৰু আপোনালোকৰ বেছি টাইম নাই। আৰু নৱেম্বৰ মাহ ইয়া 11 তাৰিখ চলি আছে। গতিকে বেছি দিন সময় নাই। আৰু যিসকল বন্ধু বান্ধৱসকলে ভাবি আছে মই ৰান কৰিব পৰা নাই, মই কি কৰিম, তেনেহ'লে আপোনালোকে ইণ্টাৰভিউৰ টাইম টেবুল বাদ দি আপোনালোকে ৰান কৰি থাকক। অহা আগন্তুক 2026ত ৰেলী আহি আছে, তাৰ কাৰণে আপোনালোকে বাট চাই থাকক। ধন্যবাদ, থেংক ইউ।